Farewell to the Test legend. Take a bow. Cheteshwar Pujara. We bow down to you. Indian cricketer এটা গোল্ড জেম আমাৰ চেতেশ্বৰ পূজাৰা ৰিটায়াৰমেণ্ট ল'লে টেষ্ট ক্ৰিকেটৰ পৰা এটা শ্বকিং মানে ৰিটায়াৰমেণ্ট মই ভাবি আছিলোঁ যে পূজাৰাৰ আকৌ কামবেক হ'ব বা ৰাহানে আৰু পূজাৰা একেলগে মানে টেষ্ট ক্ৰিকেটৰ পৰা বাহিৰ হৈছিল ইণ্ডিয়ান টিমৰ পৰা কিন্তু যি হিচাপত মানে ডমেষ্টিক ক্ৰিকেট খেলি আছিল ভাবিছিলোঁ যে পূজাৰাৰ আকৌ কামবেক হ'ব কিন্তু এটা শ্বকিং এনাউন্সমেণ্ট আহিল যে পূজাৰা ৰিটায়াৰমেণ্ট ল'লে টেষ্টৰ পৰা ইয়াৰ ওপৰত কি ভাবো আজি মানে মানে ইণ্ডিয়াৰ কাৰণে এটা দুখৰ দিন আৰু ক'ব গ'লে মানে এক নম্বৰ কথা বাহিৰ হোৱা নাই একচুৱেলি সেইটো টাইমত মানে কি হ'ল নাজানো ইমান ভাল খেলি থকাৰ পিছতো চেতেশ্বৰ পূজাৰা আৰু ৰাহানেৰ দৰে প্লেয়াৰক বহাই দিয়া হ'ল একচুৱেলি সঁচা কথা ক'ব গ'লে ফৰ্ম অলপ পৰিছিল সিহঁতৰ ফৰ্ম অলপ পৰিছিল ইণ্টাৰনেশ্যনেলত টেষ্ট ক্ৰিকেটত দুটামান চিৰিজত বেয়া খেলিছিল আৰু সেইখিনি টাইমত মানে এনেকুৱা হৈ গ'ল যে টিমৰ পৰা মানে এই দুজন মানে এক্সপিৰিয়েঞ্চ প্লেয়াৰকে বাদ দি দিলে মানে প্ৰব্লেমটো হ'ল যে দুখনমান চিৰিজত ফৰ্মটো অলপমান ডাউন হোৱা এইটো নুবুজায় যে সেই মানুহজনৰ পটেঞ্চিয়েলটো কিমান কাৰণ তেওঁলোকে সেনেকুৱা 10খন চিৰিজত ভালো খেলিছে গতিকে মোৰ হিচাপত সেইটো টাইমত অলপমান যদি চান্স দিলে হয় ইভেন মই ভাবি আছিলোঁ চাগে চেতেশ্বৰ পূজাৰে নেক্সট আহিবলগীয়া ৱেষ্ট ইণ্ডিজৰ লগত নিশ্চয় খেলিব কিন্তু সেইটো আচৰিতভাৱে এই বস্তুটো নহ'ল আৰু তেওঁৰ দৰে লিজেণ্ড এটা টেষ্ট ক্ৰিকেটত মোৰ হিচাপত ৰাহুল দ্ৰাবিড়ৰ পিছত যদি কোনোবাই সেই লেগেচিটো অলপমানো আগুৱাব পাৰিছে সেইটো হ'ল চেতেশ্বৰ পূজাৰা আৰু বাকী আমি বেলেগ কথা নকওঁ প্ৰথমতে আমি ষ্টেটছখিনি কৈ দিওঁ তাৰপিছত আলোচনা কৰিম চেতেশ্বৰ পূজাৰাৰ যোনটো টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰ তাৰ ওপৰত যদি মই কওঁ 103 টেষ্ট খেলিছে 103খন টেষ্ট 100খন টেষ্ট খেলা কিন্তু বহুত ডাঙৰ কথা 100খন টেষ্ট মানে সেই প্লেয়াৰটোৰ লঞ্জিভিটি মানে যোনটো সেই বস্তুটো মানে প্ৰুভ কৰে যে তেওঁ কিমান দীৰ্ঘদিন ধৰি খেলি আহিছে আৰু তেওঁৰ ৰান যদি মই কওঁ ৭,১৯৫ ৰান 7,195 ৰান তেওঁ বনাইছে 44 এভাৰেজত বনাইছে আৰু তেওঁৰ হায়েষ্ট স্ক'ৰ 206 নট আউট আৰু তেওঁ 19টা 100 মাৰিছে আৰু 35টা 50 মাৰিছে এইখিনি তেওঁৰ অভাৰঅল মানে ইণ্টাৰনেশ্যনেল কেৰিয়াৰ টেষ্ট ক্ৰিকেটৰ খুব সুন্দৰ ষ্টেটিষ্টিক্স মানে ভালে আৰু 40ৰ ওপৰত এভাৰেজ আছে সেইটোৱে আৰু তই অলৰেডি ক'লি যে 100খন টেষ্ট খেলা এটা প্লেয়াৰৰ কাৰণে ধেমালি কথা নহয় যোনটো ৰিমাৰ্কেবল এচিভমেণ্ট অবভিয়াছলি যোনটো ফিটনেছৰ আমাৰ গোটেই ইণ্ডিয়াৰ যিমান প্লেয়াৰ হৈছে আজিলৈকে যিমান লিজেণ্ডছ আছে চবৰে ভিতৰত 100খন টেষ্ট খেলা বহুত কম যেনে আমাৰ ঈশান্ত শৰ্মায়ো খেলিছে গতিকে 100 টেষ্ট খেলা মানে এটা কেনেকুৱা এটা মাইণ্ডছেট লাগিব কেনেকুৱা এটা ফিজিকেল ফিটনেছ লাগিব এই বস্তুটো এই খেলা মানুহজনেহে জানে গতিকে সেনেকুৱা ক্ষেত্ৰত চাব গ'লে আৰু ৰানছতো ইমান বেয়া নহয় 100খন টেষ্টত যদি 7,000 ৰান ডেট মিনছ ইটছ এ ভেৰি বিগ এচিভমেণ্ট কাৰণ বহুতে নোৱাৰে আৰু 19টা চেঞ্চুৰী আছে নেকি 19টা আছে গতিকে আৰু কিছুমান খেল মই অলৰেডি ক'লোৱে যদি ৰাহুল দ্ৰাবিড়ৰ পিছত কোনোবাই এই লেগেচিটো আগুৱাই নিব পাৰিছে এইটো হ'ল চেতেশ্বৰ পূজাৰা মই মানে কওঁ এইটো মোৰ পইণ্ট অফ ভিউ যদি মই মডাৰ্ণ ডে এৰাৰ ৱাল বুলি ক'ব খোজো মই চেতেশ্বৰ পূজাৰা কম মডাৰ্ণ ডে এৰাৰ মানে কিছুমান মেটচ মানে এনেকুৱাকে বচাইছে কিছুমান চিৰিজ পূজাৰাই অকলে চবতকে বেছি যদি আমি ডাঙৰ মেটচ এখনৰ কথা ক'ব যাওঁ এইখন হ'ল গাব্বা সকলোৱে জানে গাব্বাত বিজিটি টুৰত যে ইণ্ডিয়াই যি পিছ পৰি আছিল বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি অষ্ট্ৰেলিয়াত গৈ সেই চিৰিজখনৰ যি মেটচ আছিল ঋষভ পন্তৰ লগত আমাৰ পূজাৰাই যি মানে গাবাত কৈ দিয়া এবাৰ মানে যিমানটা মানে হিট তেওঁ খাইছিল গাত মানে এনেকুৱা হৈছিল অষ্ট্ৰেলিয়ান বলাৰে ষ্টাম্প আৰু বেট একো চিঞৰ চোৱা নাই অকল পূজাৰাৰ গাত মাৰিব লাগে আৰু তাৰে ওপৰত মই এটা কথা কওঁ নেক্সট দিনা এটা মানে আৰ্টিকেল ওলাইছিল অষ্ট্ৰেলিয়ান নিউজ পেপাৰে আৰু সেইটো বহুত ভাইৰেল হৈছিল মই লগাই দিম বস্তুটো যে কি বুলি লিখিছিল পূজাৰ মানে ওপৰ তল মূৰত ক'ত মানে হিট পোৱা নাই লিখি দিছিল বলকেইটা ক'ত কিমানটা হিট আৰু মানে পূজাৰৰ পিছত কয় বহুত ইণ্টাৰভিউত কয় তাৰে ওপৰত কিছুমান ডকুমেণ্টাৰীও বনাইছে সেই চিৰিজটোৰ ওপৰত ছনীৰ তো তেওঁৰ মানে যোনটো গাটো যেতিয়া ফিজিঅ' টেষ্ট কৰে কিমান মানে ৰঙা দাগ পৰি আছে নীলা দাগ মানে দিৱাৰ হৈ মানে খাৰা হৈ আছিল একদম গাব্বা টেষ্টখন মানে কমপ্লিটলি ঋষভ পন্ত অবভিয়াছলি এটা নতুন ষ্টাৰ উভৰি আহিছিল এই টেষ্টখনত কিন্তু গোটেই টেষ্টখন যদি আমি চাব যাওঁ চেতেশ্বৰ পূজাৰাৰ নামত আৰু এটা কথা কওঁ মই গাব্বা টেষ্টৰ আগৰ টেষ্টখন ইণ্ডিয়াই ড্ৰ কৰিছে তাৰ বাবেহে ফ'ৰ্থ টেষ্টখনৰ মাইনে এটা হৈছে তাৰ আগৰ টেষ্টখনতো পূজাৰাই বহুত সেইকাৰণে মই ক'লো সেইটোৱে মই ক'লো
আমাৰ কেপ্টেইন মোৰ ফৰএভাৰ কেপ্টেইন বুলি মই ক'ব পাৰোঁ ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই এটা ইণ্টাৰভিউত এটা ষ্টেটমেণ্ট দিছিল, সেইটো হ'ল ৰোহিত শৰ্মাই মানে যেতিয়া খেলি আহে তেতিয়া বোলে তেওঁৰ মাকে তেওঁক সোধে আৰু যে তই দেখোন যাওঁতে কিবা বেলেগ আছিলি দেখাত, আহোঁতে কিবা বেলেগ হৈ আহিছ মানে ফিজিকেলি। তেতিয়া ৰোহিত শৰ্মাই মানে মাকক এইটো কয় যে পূজাৰা, চেতেশ্বৰ পূজাৰা বুলি আমাৰ এজন বেটছমেন এজন আছে, তিনদিন বেটিং ধৰে, আমি কি অকল ফিল্ডিঙে কৰিব লাগে, সেইকাৰণে মা মোৰ এইটো অৱস্থা হৈছে। তো সেইটো মানে কমপ্লিমেণ্ট আছিল এজন কেপ্টেইনৰ পৰা, ইমান ডাঙৰ এজন প্লেয়াৰৰ পৰা সেইটো ৰেকগনিশ্যন পোৱা মানে it's a different level of thing, big achievement. Test cricket test your temperament, test your calmness, coolness, test your temper, test your মানে skills বুলি যে কয়, সব টেষ্ট কৰে টেষ্ট ক্ৰিকেটে। আহিবলগীয়া খেলাটা মানে বহুত কেইখন তাৰমানে বচাই দিছে, কৰাই দিছে বহুত। মই আগতেও কৈছো এইটো কথা যে আমাৰ ইণ্ডিয়াৰ এই কালচাৰটো মই বুজি পোৱা নাই যে ইমান আমাৰ লিজেণ্ড বিলাকে কিয় এটা ফেয়াৰৱেল মেটচ নোপোৱা হৈছে। ৰিচেণ্টলি মই কমেণ্ট্ৰিত দেখিছো পূজাৰাক, দেখিছো মানে লাষ্ট উপায় নোহোৱাত পৰেতো কমেণ্ট্ৰিয়ে কৰি আছে ন, এনেকুৱা টাইপৰ কথা। কিন্তু সেই ক্ৰিকেটাৰ এজন যাৰ অবভিয়াছলি খেলিবৰ কাৰণে বহুত মন, এই কিন্তু ৰিটায়াৰমেণ্টটো অবভিয়াছলি শ্বকিং। কিমান এজত হ'ল ৰিটায়াৰ? এইটো একচুৱেলি বেছি বয়স হ'ব নালাগে, 36 মান হৈছে চাগে। তেওঁৰ তাৰমানে অৱদানটো বহুত টেষ্ট ক্ৰিকেট। আৰু মই সেইকাৰণে শ্বকিং হৈছো, ড্ৰপ হোৱাৰ পিছত ডমেষ্টিক ক্ৰিকেট খেলি আছিল আৰু ভাল কৰি আছিল ডমেষ্টিক ক্ৰিকেট, 200 চাগে মাৰিছিল এটা, তাৰ পিছতো যে মানে সেইটোৱে আৰু উইথ এ হেভি মানে হাৰ্ট আমি পূজাৰাৰ যোনটো প্লেচ এতিয়াও ৰিপ্লেচ কৰিব পৰা নাই, প্ৰপাৰ ৰিপ্লেচমেণ্ট পোৱা নাই। মোৰ হিচাপত নাহিব প্ৰপাৰ ৰিপ্লেচমেণ্ট। আৰু চেতেশ্বৰ পূজাৰাক লৈ ইভেন শচীন তেণ্ডুলকাৰেও এইটো কৈছে যে তেওঁ চেতেশ্বৰ পূজাৰাই যেতিয়া বেটিং কৰি থাকে টেষ্ট ক্ৰিকেটত তেতিয়া ইটছ এ ডিলাইট টু ৱাচ হিম, এনেকে এটা টুইটো কৰিছে। আৰু পূজাৰাই ৰিটায়াৰমেণ্টৰ পিছত কিন্তু টি20ও খেলিছে, CSK ৰ হৈও মেচ খেলিছে, গতিকে সেইকাৰণে ভাবিছিলো যে কিজানি কামবেক হৈয়ে চেষ্টা কৰি আছে আৰু কৰিব পাৰে নিজৰ পৰা, কিন্তু মানে কি এবাৰ মানুহ যে টিমৰ পৰা আউট হ'লে আৰু এইটো আৰু থাকি লাভ নাই আৰু লাভ নাই। গতিকে এনিৱেজ হি গেভ আছ আ লট, গতিকে থেংক ইউ ফৰ দ্যাট চেতেশ্বৰ পূজাৰা স্যাৰ। টিম ইণ্ডিয়া উইল অলৱেজ ৰিমেম্বাৰ ইউ, the fans will always remember yes obviously the fans will remember। আৰু দুনাই তেনেকুৱা ধৰণৰ সেন্সিবল মানে টেষ্ট বেটাৰ আমি পাম নে নাপাওঁ অলপমান ডাউট, কাৰণ কি আজিকালিতো তাৰমানে বেছিভাগ মানে বেটছমেনৰ মাইণ্ডছেট মানে টি20 ষ্টাইলতেতো খেলে তাৰমানে। তো এইটো আৰু উইথ এ হেভি হাৰ্ট উই হেভ টু bid farewell to the legend. Yes, and thank you for your contributions. Yes, thank you for everything. Goodbye legend. Goodbye legend. Second innings মানে good wishes to his second innings. Good luck. Good luck. Audio Jungle.